জিন্দাবাদ মুখ্যমন্ত্রী হায় জিন্দাবাদ 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 সরকার হুঁশিয়ার 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 মুখ্যমন্ত্রী হুঁশিয়ার 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 শিক্ষামন্ত্রী হুঁশিয়ার 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 পুতলাৰ অনুষ্ঠেয় হয় নিশ্চয়কৈ আচলতে অসমীয়া ভাষা অসমীয়া আমাৰ অসমীয়া মাধ্যমত পঢ়া যিসমূহ বিদ্যালয় যিখিনি ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়সমূহৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব অসমীয়া মাধ্যমৰ ওপৰত অসমীয়া ল'ৰা ছোৱালীৰ ওপৰত হস্তক্ষেপ কৰিব দিয়া নহ'ব যোৱাকালি যি কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত অসম চৰকাৰে বাতিল কৰিবই লাগিব আৰু আমি বাতিল কৰা নকৰালৈকে আমি প্ৰতিবাদস্থলীত বহিয়ে থাকিম আৰু প্ৰতিবাদ অনাগত দিনলৈকে কৰিয়ে থাকিম সমগ্ৰ অসমজুৰি আজি ধিং আঞ্চলিক ছাত্ৰ সন্থায়ো সমগ্ৰ অসমত কাৰণে আজি ধিং আঞ্চলিক ছাত্ৰ সন্থাই আমি প্ৰতিবাদস্থলীত বহিছোঁ আৰু প্ৰতিবাদ কৰিম আচলতে চৰকাৰৰ যি সিদ্ধান্ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান যি ইংৰাজী ভাষাত এতিয়া কিতাপসমূহ উলিয়াইছে আৰু অসমীয়া মাধ্যমত পৰিৱৰ্তে ইংৰাজী মাধ্যমত কৰিব লৈছে এই কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সদায় গৰিহণাযোগ্য আৰু অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ ওপৰত ষড়যন্ত্ৰ কৰিব দিয়া নহ'ব তেওঁলোকৰ ভৱিষ্যত আমি ধ্বংসলৈ ঠেলি দিব নোৱাৰোঁ অসম চৰকাৰ শিক্ষামন্ত্ৰীক আমি বাৰে বাৰে হুঁচিয়াই আমি বাৰে বাৰে ইয়াৰ পৰা সকীয়াই দিছোঁ যে এই সিদ্ধান্ত অতি সোনকালে বাতিল হ'বই লাগিব গতিকে আমি সেই মৰ্মে আজি ধিং আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীত বহিছোঁ আৰু এই সিদ্ধান্ত বাতিল নোহোৱালৈকে অসম ছাত্ৰ সন্থাই অনাগত দিনটো আমি প্ৰতিবাদস্থলীত বহি প্ৰতিবাদ কৰি যাম বিজেপি চৰকাৰ হাই অসম চৰকাৰ হাই অসমীয়া মাধ্যম বিৰোধী অসম চৰকাৰ হাই শিক্ষামন্ত্ৰী মাধ্যম বিৰোধী অসম চৰকাৰ হাই মাতৃভাষা মাধ্যম বিৰোধী বিজেপি চৰকাৰ হাই মাতৃভাষা মাধ্যম বিৰোধী এই সিদ্ধান্ত বাতিল কৰিব লাগিব মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰিব লাগিব এই সংগ্ৰাম চলিছে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত আছিল অসমীয়া মাধ্যম বিৰোধী ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান যি ইংৰাজীত কৰিছে অসমীয়াৰ সলনি সেই সিদ্ধান্তৰ প্ৰতিবাদত আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছোঁ আৰু যি কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি এই প্ৰতিলিপি আমি দাহ কৰি এইটো ক'ব বিচাৰিছোঁ অতি কম সময়ৰ ভিতৰত যি কেবিনেটৰ যি সিদ্ধান্ত অসমীয়া মাধ্যম বিৰোধী এই যি সিদ্ধান্ত অতি সোনকালে বাতিল কৰিব লাগিব অন্যথা ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব আৰু জংগী আন্দোলন ছাত্ৰ সন্থাই কৰিছে আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে